হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আকৌ আহিছোঁ নতুন এটি ব্লগ লৈ আপোনালোকৰ। আজি আমি যাব ওলাইছোঁ বৰপেটা সত্ৰ আৰু পাটবাউসী আৰু সৰ্থেবাৰী কৃষ্ণগুৰু আশ্ৰমলৈ। এই তিনিটা জেগাত আমি যাম আৰু আমাৰ লগত বহুত মানুহ যাব। আপোনালোকক মই দেখুৱাই থাকিম, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যিমান পাৰোঁ মই চেষ্টা কৰিম দেখুৱাবলৈ। চ' গাইজ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া আমাৰ বাছ আহি ৰেডি হৈছে। এতিয়া আমি উঠিবলৈ যাওঁ আৰু বাছ বহুত ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে ইয়ালৈ আহি। আচলতে ইয়াত মহিলা ভিতৰত সোমাব নিদিয়ে, ইয়াত পুৰুষ সোমাব দিয়ে। আমি বাহিৰতে ধূপ জ্বলাইছোঁ, চাকিও জ্বলাব নোৱাৰি। ইয়াতে গোটেই কাহিনীবিলাক ইয়াতে আছে। ইয়াৰ ব্ৰহ্মা উত্তৰ হয়, জংৰজা আনপতি বজাৰ হয়, আগতলত গুৰু দ্ৰোহী হয়। ইয়াতে বহুত কাহিনীবিলাক দিয়া আছে, কেনেকৈ কি হৈছিল। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া যাম পাটবাউসী সত্ৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পাটবাউসী সত্ৰ। এয়া আমি আহিছোঁ পাটবাউসী সত্ৰলৈ। বহুত ভাল লগা পৰিৱেশ, বহুত ধুনীয়া লাগিছে আহি সঁচাকৈ। ইয়াতে নাম প্ৰসংগ কৰি আছে। পাটবাউসী সত্ৰ মই আচলতে দেখা নাছিলোঁ। বৰপেটা নামঘৰ, কীৰ্তনঘৰ মই দেখিছিলোঁ আগতে, আমাক স্কুলৰ পৰা নিছিল। পাটবাউসী মই এইবাৰে ফাৰ্ষ্ট আহিছোঁ। বহুত ধুনীয়া লাগিছে আহি। এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইখন সত্ৰ প্ৰথম অসমত স্থাপন কৰিছিল। আদি সত্ৰ বুলি কয় এইখন। তেওঁ প্ৰথম ইয়াত আহোঁতে তেতিয়া এইখিনি ঠাইৰ নাম আছিল বৰলচুং। গুৰুজনাৰ দিনত ভাওনা কৰা কাঠৰ শিখা, এইবোৰ হাতেৰে। এইটো এটা কাঠৰ চৰিয়া হয়। এখন তামৰ পাতৰ দুৱাৰ। এইখন কি শাস্ত্ৰ লিখা গছৰ বৰপিৰা। মিউজিয়ামটো চাই বহুত ভাল লাগিছে। আপোনালোকক দেখাইছোঁ, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। চাই থাকক আৰু দেখাই থাকিম। একদম বিৰাট ভাল লাগিল, মনটো বিৰাট শান্তি লাগিল। বহুত ভাল লাগিল আহি। এতিয়া আমি যাই আছোঁ সৰ্থেবাৰীলৈ। ভিডিঅ'টো এতিয়া আমি আহি পালোঁ কৃষ্ণগুৰু আশ্ৰম। ইমান ধুনীয়া লাগিছে, সঁচাকৈ ক'ব নোৱাৰোঁ, বহুত ভাল লাগিছে সঁচাকৈ। কৃষ্ণগুৰু সেৱাশ্ৰম বহুত ধুনীয়া লাগিছে, সঁচাকৈ ক'ব নোৱাৰোঁ, একদম ভাষা নাই। বহুত ভাল লাগিছে আহি। এতিয়া ভিতৰ পিনে চাই লওঁ। ভাল লাগছি না?
একদম ধুনীয়া লাগছে, বহুত ধুনীয়া পৰিৱেশ। এইবাৰ ফাৰ্ষ্ট আমি আহি পাইছোঁ ইয়াতে। যদি আপোনালোকে কোনোবাই যদি ইয়াতে অহা নাই তেতিয়াহ'লে আহিব, সঁচাকৈ বহুত ধুনীয়া লাগে। এয়া চাওক কি ধুনীয়া পৰিৱেশ। এই এটা পাখি গালি চিট 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 সেই পিককটো দেখছ না? এইটো পদুম পুখুৰী। কেনে লাগছে? কেনে লাগছে? বিয়া কৰবা দিয়াগে ভাল লাগিছে। আৰু আহিবৰ মন গৈছে। কেনে লাগছে? ভাল লাগছে দে, বঢ়িয়া লাগছে, বঢ়িয়া। আৰু আহিবৰ মন গৈছে। এতিয়া আমি খিচাৰি খালোঁ, এতিয়া যাব ওলাইছোঁ গাড়ীত। আৰু